ওয়েলকাম টু মাই ইউটিউব চেনেল মেথছ এমাৰ ইতিমধ্যে তোমালোকৰ প্ৰথমৰ পৰা অৰ্থাৎ ৰিভিজনৰ পৰা কুৱেশ্যন নম্বৰ 1 আৰু 2 ইতিমধ্যে আলোচনা কৰা গৈছে। এতিয়া আমি কুৱেশ্যন নম্বৰ 3 চোৱা, খালী ঠাই পূৰোৱা যদি বৃত্তৰ কালি। এটা কথা তোমালোকে কনচেপ্ট ক্লিয়াৰ কৰি ল'বা, যিহেতু MCQ কুৱেশ্যনসমূহ বনাই আহে। তোমালোকে যদি কনচেপ্ট ক্লিয়াৰ কৰি ল'ব পাৰা তেতিয়াহ'লে কোনো ধৰণৰ তোমালোকৰ টেনশ্যন নাথাকিব। চোৱা, বৃত্তৰ কালি, এটা বৃত্ত অলপমান বুজিবলৈ চেষ্টা কৰিবা তোমালোকে। বৃত্তৰ এইটো কেন্দ্ৰ। বৃত্তৰ কালি, কালি মানে কি বুজো? যিখিনি ঠাই কি কৰি আছে, আগুৰি আছে, এইখিনিক কয় কালি। আৰু এই কেন্দ্ৰৰ পৰা এইখিনি কোৱা হয় কি? বৃত্তৰ ব্যাসাৰ্ধ। অলপমান কনচেপ্ট ক্লিয়াৰ কৰি লোৱা আগতে এইখিনিক কোৱা হয় ব্যাসাৰ্ধ। মই আকৌ দি আছোঁ, এইখিনি কোৱা হয় কি? ব্যাসাৰ্ধ। যদি ব্যাসাৰ্ধ কোৱা হয়, চাবা তোমালোকে বৃত্তৰ কালি এ ইকুৱেল টু পাই আৰ স্কুৱেৰ। এই মানে কালি বুজোৱা হয় এৰিয়া, আৰু পাই আৰ স্কুৱেৰ বৃত্তৰ কালিৰ সূত্ৰ এইখিনি। তোমালোকে চাবা, যদি বৃত্তটো ডাঙৰ হয়, অলপমান মনোযোগ দিবা, ইয়াতকৈ যদি বৃত্তটো মই আৰু ডাঙৰ কৰি দিওঁ, কিবা কাৰণত ডাঙৰ হৈ গ'ল, চাবা বৃত্তটো যিমান ডাঙৰ হ'ব সিমানেই কি হ'ব? কালি বাঢ়িব। যদি কালি বাঢ়ি যায় তেতিয়াহ'লে আৰু কি হ'ব? আৰুতো বাঢ়িব। এইটো চোৱা, কালি কি হৈ গ'ল? কমি গ'ল। বৃত্তটো সৰু মানে কি? কালি কমি গ'ল। তেতিয়াহ'লে ব্যাসাৰ্ধ কি হৈ গ'ল? কমি গ'ল। তোমালোকে এইখিনি কথা কনচেপ্ট চোৱা, যদি এই বাঢ়ে, এই মানে কি? কালি বাঢ়িব, তাৰমানে বৃত্তটো কি হ'ব? ডাঙৰ হ'ব। যদি বৃত্তটো ডাঙৰ হয় তাৰমানে ব্যাসাৰ্ধ কি হ'ব? নিশ্চয় আর কি হ'ব? যদি আর কমে, আর কমা মানে কি? বৃত্তটো সৰু হৈ যাব। আর কমা মানে এইটো, তো এটা কমাই দিলোঁ, এটা বৃত্ত কমি গ'ল। আর যদি কমি গ'ল তেতিয়াহ'লে এও কি হ'ব? নিশ্চয় এও কি হ'ব? এইখিনি হ'ল এনচাৰ। এতিয়া চোৱা, 2 নম্বৰটো কি দিছে? 2 নম্বৰটো আমি আলোচনা কৰি আছোঁ। চোৱা, 3-2 নম্বৰটো কি দিছে? এখন গাড়ীত ভ্ৰমণৰ সময় টি আৰু দূৰত্ব ডি বুলি বুজাইছে। সম্বন্ধটোৰ তলত তালিকাত দিয়া ধৰণৰ। আমাক ইয়াৰ পৰা কেইটামান প্ৰশ্ন, তেওঁলোকে প্ৰশ্নসমূহৰ পৰা উত্তৰ বিচাৰিছে। চোৱা, টি দিয়া আছে 1 2 3 4 5 6 ডট ডট, ইয়াতে কি হ'ব? 4 8 ডট ডট দিছে তেওঁলোকে। চোৱা, আমাক কৈছে টি আৰু ডিয়ে ঢেৰভাৱে বিচৰণ কৰে। আমি গম পাইছোঁ। চোৱা, 1ৰ পৰা 2, 2ৰ পৰা 3, এটা নিৰ্দিষ্টভাৱে কি হৈ আছে? বৃদ্ধি হৈ আছে। 4ৰ পৰা 8, 8ৰ পৰা 12, 12ৰ পৰা 16, এটা নিৰ্দিষ্টভাৱে যিহেতু বৃদ্ধি পাই আছে, তেতিয়াহ'লে টি আৰু ডিয়ে কিভাৱে বিচৰণ কৰি আছে? এইটো কোৱা হয় প্ৰত্যক্ষভাৱে বিচৰণ কৰি আছে। ক্লিয়াৰ? 1 নম্বৰটো হৈ গ'ল। 2 নম্বৰটো চোৱা, টি ইকুৱেল টু 6 হ'লে, এটা মনত কৰা, তোমালোকে নিশ্চয় খালী ঠাইৰ পৰা গোটেইকেইটা এনচাৰ দিব পাৰিবা নিশ্চিতভাৱে। চোৱা, ডাইৰেক্ট যোৱাচোন, 1 2 3 4 5 6, তেতিয়াহ'লে ইয়াতে কি হ'ব? নিশ্চিতভাৱে ক'ব পাৰিম 7, ইয়াতে কি হ'ব? 8, ইয়াতে কি হ'ব? 9, ক'ব পাৰিম। কনফাৰ্ম, ইয়াৰ পৰা চাই তোমালোকে ক'ব পাৰিম এনচাৰসমূহ। চোৱা, ডি 4ৰ পিছত কিমান আহিছে? 8। কিমান কি হৈছে তুমি চোৱাচোন, নিশ্চয় 4 বাঢ়িছে। ইয়াৰ পৰা যদি চাব যাওঁ, আকৌ কিমান বাঢ়িছে? 4 বাঢ়িছে। 8ৰ পৰা কিমান হৈছে? 12, 16, 20। আমি গম পালোঁ গোটেইকেইটাত কিন্তু 4 বাঢ়ি গৈ আছে। 24, 28, তেতিয়াহ'লে কিমান হ'ব ইয়াতে? 32, 32। তেতিয়াহ'লে ইয়াৰ পৰা বি চি ডি আমি নিশ্চিতভাৱে ক'ব পাৰিম। আৰু এইবিলাক তোমালোকে ইয়াতে নিশ্চিতভাৱে লিখিবা। অৰ্থাৎ খালী ঠাইকেইটা মই কি কৰি দিলোঁ? তোমালোকক পূৰণ কৰি দিলোঁ, আৰু নিশ্চিতভাৱে তোমালোকে বুজি পাইছা। আৰু চোৱা, ইয়াৰ পিছত যিটো 4 নম্বৰ প্ৰশ্ন আছে, সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মেট্ৰিকত আহি থাকে। আৰু ইয়াৰ পিছত মই যিকেইটা কুৱেশ্যন আলোচনা কৰিম, মোৰ সম্ভৱতঃ নেক্সট অৰ্থাৎ 2026ত 100% নহ'লেও 99.99% কমন পৰিবই তোমালোকৰ। টেনশ্যন কৰিব নালাগে। চোৱা, তাৰপিছতটো চোৱা, এইটো একেবাৰে সহজ প্ৰশ্ন। এইটো যদি পি প্ৰপৰ্চনেল কিউ আৰু পি ইকুৱেল টু 6 হ'লে কিউ ইকুৱেল টু 30, এতিয়া পি ইকুৱেল টু 2, তেন্তে কিউৰ মান কিমান? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মেট্ৰিকত এই প্ৰশ্নটো আহিয়ে থাকে, প্ৰত্যেকবাৰে প্ৰায় আহি থাকে। চাবা, 2026ত তোমালোকৰ আহিব পাৰে। চোৱা,
পি প্ৰপৰ্চনেল কিউ অৰ্থাৎ সমানুপাতিক তোমালোকে এটা কথা কনচেপ্ট আগতে ক্লিয়াৰ কৰি লোৱা সমানুপাতিক মানেনো কি চোৱা পি প্ৰপৰ্চনেল কিউ এই সমানুপাতিক মানে কি যদি কিউ বাঢ়ে তেন্তে পিও কি বাঢ়িব যদি কিউ কমি যায় তেতিয়াহ'লে পিও কি কমিব এক্সাম্পল এক পিৰ মান 1 কিউৰ মান 2 পিৰ মান 1 দিছো কিউৰ মান 2 পিৰ মান যদি 3 দিও চোৱা এক পিৰ মান 1 কিউৰ মান 2 পিৰ মান 3 তেতিয়াহ'লে যদি সমানুপাতিক আছে তাৰ মানে কি কিউৰ মান নিশ্চয় কি হ'ব বাঢ়িব যদি বাঢ়ি যায় তেতিয়াহ'লে আমি কি কৰিম আমি এই অংকটো কৰিম কেনেকৈ একেবাৰে সহজ তোমালোকে চোৱা তোমাৰ কাম কৰিবা আগতে মানকেইটা লিখি লোৱা পি সমান সমান 6 পিৰ মান 6 তেতিয়াহ'লে কিউৰ মান কিমান দিয়া আছে তোমালোকে চিধা লিখিবা কিন্তু এটা কথা মন কৰিবা মই কিন্তু অলপ ট্ৰিকত কৰি আছোঁ পিৰ মান 6 কিউৰ মান কিমান 30 চিধা লিখিবা কিন্তু মনত ৰাখিবা এতিয়া চোৱা পিৰ মান 2 হ'লে পিৰ মান কি 2 পিৰ মান 2 হ'লে কিউৰ মান কিমান কিউৰ মান প্ৰশ্নবোধক হৈ আছে আমি নাজানো কিউৰ মান কিমান আমাকতো কুৱেশ্যনত দিয়া আছে সমানুপাতিক চোৱা পিৰ মান 6 কিউৰ মান 30 অৰ্থাৎ 30 হৈছে 6 হ'লে 30 এতিয়া 2 হ'লে কিমান হ'ব পিৰ মান 6 আছিল কমিছে 30 হ'ব নিশ্চয় কমিব যদি সমানুপাতিক আছে তেতিয়াহ'লে তুমি এনেকৈ চিধা বহাই মোৰ ট্ৰিকত কৰিবা তোমালোকে ডাইৰেক্ট ডিভাইডেড কৰি দিবা হৰণ কৰি দিলে হৈ যাব চোৱা 6/2 হৰণ কৰিছোঁ কিন্তু ইকুৱেল 30 তলত কিমান আছে একো নাই কিউৰ মান নাই কিউ এতিয়া কি কৰি দিয়া তোমালোকে বজ্ৰপূৰণ কৰি দিয়া 6 পূৰণ কিউ 6 কিউ ইকুৱেল 2 পূৰণ 30 কিমান হ'ব ক'ব পাৰিবা 60 লাগে কিউৰ মান কিউৰ লগত 6 পূৰণ ইফালে গ'লে কি হ'ব হৰণ কিউ ইকুৱেল টু 60/6 6 60 মাজত কেইবাৰ 10 বাৰ ইকুৱেল তেতিয়াহ'লে অপশ্যন কিমান চি তোমালোকে চাবা একবাৰ কিন্তু তোমালোকক MCQ দিয়া নাছিল মেট্ৰিকত আহিছিল MCQ নহয় আৰু পিৰ ঠাইত এক্স কিউ ঠাইত ৱাই দিয়া হৈছিল তোমালোকে নিশ্চয় পাৰিবা তোমালোকে ডাইৰেক্ট এটা কথা মই কৈ দিলোঁ যে যদি সমানুপাতিক থাকে চিধা পি কিউ চিধা বহাই তোমালোকে ওপৰটোৰ লগত তলৰটো ওপৰটোৰ লগত তলৰটো কি কৰি দিবা হৰণ কৰি দিবা আৰু একো কৰিব নালাগে এনচাৰ অট'মেটিক বাহিৰ হৈ যাব চোৱা এতিয়া তাৰ পিছৰ যিটো আছে এই প্ৰশ্নটো হ'ল 5 নম্বৰৰ তলৰ তালিকাখনৰ খালী ঠাইত ৱাইৰ মান হ'ব এক্সৰ মান দিয়া আছে 1 ৱাইৰ মান 32 তোমালোকে যিহেতু সমানুপাতিকটো বুজি পালা এতিয়া চোৱা মই এটা ক'ম ব্যস্তানুপাতিক মানে কি সেইটো আগতে তোমালোকে বুজি লোৱা চাবা ব্যস্তানুপাতিক মানে কি অৰ্থাৎ x proportional 1/y y যদি বাঢ়ে x কমিব উল্টা ইয়াৰ টোটেলি উল্টা y যদি বাঢ়ে x কমিব y যদি কমে x বাঢ়িব চোৱা এইবিলাকত আমি কৰিম কেনেকৈ ইয়াতে চোৱা xৰ মান 1 আছে y ৰ মান কিমান আছে 32 y ৰ মান xৰ মান 2 বাঢ়িছে 1ৰ পৰা কিন্তু y ৰ মান কি হৈছে কমিছে ই বাঢ়ি আছে ই কমি আছে ই বাঢ়ি আছে ই কমি আছে তাৰ মানে ই ব্যস্তানুপাতিকৰ অংকবিলাক কৰিম কেনেকৈ আমি একো নাই আগতে মই কৈছিলোঁ সমানুপাতিকক কি আছিল হৰণ আছিল ব্যস্তানুপাতিকক পূৰণ কেনেকৈ পূৰণ কৰিম চাবা খালী ঠাইত কি হ'ব 1 × 32 1ৰ লগত 32 পূৰণ কৰিলে 32 2 পূৰণ 16 32 4 8 গুণ 32 তেতিয়াহ'লে 4ৰ লগত কি পূৰণ কৰিলে 32 হ'ব কিমান হ'ব 8 অপশ্যন এইটো কাৰেক্ট এতিয়া চোৱা ইয়াৰে আৰু এটা আমাৰ যিটো উদাহৰণৰ এটা অংক আছে এই অংকটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে বিশেষকৈ 2026ৰ কাৰণে এই উদাহৰণ কিন্তু অলপ বেলেগকৈ তোমালোকক দি দিব পাৰে আৰু মই এটা শিকাই দিম আৰু এটা হোমৱৰ্ক দিম তোমালোকে নিশ্চয় কৰিবা চোৱা সেইটো কি আগতে চোৱা এই এক্সাম্পল অৰ্থাৎ পেজ নাম্বাৰ 2 এক্সাম্পল এটা আছে 5জন মানুহে মানুহ কিমান আছে 5জন অকণমান মনোযোগ দিবা 5জন মানুহে এটা কাম 20 দিনত কৰিব পাৰে আমি মানুহ আছোঁ কিমান তোমালোকে কাম কৰিবা এইবিলাক অংকত আমি কৰিম কেনেকৈ তোমালোকে লগালগ এটা বাকচ বনাই ল'বা
ঠিক আছে, মানুহ আছে, মানুহ আৰু কি আছে ইয়াতে দিন, এটাতো দুটাই আছে, মানুহৰ আৰু কি মান দিনৰ কথা চোৱা। 5জন মানুহে, মানুহ আছোঁ আমি 5জন, কিন্তু 20 দিনত আমি কি কৰিম শেষ কৰিম। 5জন মানুহ 20 দিনত শেষ কৰি দিম কাম এটা। 5জন মানুহ আছে চাবা, কিন্তু কিমানজন মানুহে, মানুহ কিমানজন হ'ব, কাম 1 দিনত কৰিব লাগিব। চাবা 5জন মানুহে 20 দিনত কৰিছোঁ, 1 দিনত শেষ দিব লাগিব, নিশ্চয় মানুহ কি লাগিব, বেছি লাগিব। 5জন মানুহে যদি 20 দিন লাগিছে, 1 দিনত কামটো শেষ কৰিব লাগিলে মানুহ কি হ'ব, বাঢ়ি যাব, অৰ্থাৎ বৃদ্ধি হ'ব। তেতিয়াহ'লে চোৱা, এটা দিন 20 আছিল, 1 হৈ গ'ল, কমিল, ই কি হ'ল, মানুহটো বাঢ়িব। তেতিয়া চোৱা, এইবিলাক হ'ল ব্যস্তানুপাতিক। ব্যস্তানুপাতিকত তুমি কাম কৰিবা, লগে লগে বাকচ বনাই মানুহ আৰু দিন আছে, মানুহ কিমান চাবা 5, আৰু আমি যদি চাব যাওঁ দিন 20 দিন, মানুহ কিমানজন নাই, তাৰমানে এক্স বুলি ধৰি ল'লোঁ মই। কিমানজন মানুহে আমিতো নাজানো, জাষ্ট শ্বৰ্টকাট মই কৰি আছোঁ। MCQ বহুত ইম্পৰ্টেণ্ট হয়, MCQ কাৰণে। আৰু দিন কেইদিন, 1 দিন। যিহেতু ব্যস্তানুপাতিকি আমিতো গম পাই গৈছোঁ, কাৰণ 5জন মানুহ 20 দিন, 1 দিনত কৰিব, মানুহটো বাঢ়িব লাগিব। চোৱা, যদি ব্যস্তানুপাতিকত পাইছোঁ আমি, তেতিয়াহ'লে কি আছিল, ডাইৰেক্ট চিধা কি পূৰণ। তেতিয়াহ'লে কি হ'ব, গতিকে এইটো আৰু এইটো পূৰণ কৰি দিয়া, 20 সমান সমান x পূৰণ 1, তেতিয়াহ'লে কিমান হ'ব, 20 গুণ 100, এইটো x পূৰণ 1, 1ৰ লগত x পূৰণ কৰি মানে x হ'ব। তাৰমানে মানুহ কেইজন লাগিব, 100জন। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় 2026ৰ কাৰণে। আৰু এই প্ৰশ্ন কিন্তু তুমি কেতিয়াও পাহৰি নাযাবা। আৰু মই এটা হোমৱৰ্ক কৰিব দিছোঁ, তোমালোকে নিশ্চয় কৰিবা। আৰু মোৰ লিংকত তলত ডেছক্ৰিপশ্যন আছে, তাতে তোমালোকে দি দিবা, মই নিশ্চয় চাম হৈছে নে নাই। এতিয়া চোৱা হোমৱৰ্কটো, চোৱা তোমালোকৰ কাৰণে এটা হোমৱৰ্ক আনি দিছোঁ, একেবাৰে সহজ। 10জন মানুহে এটা কাম 15 দিনত কৰিব পাৰে, 30জন মানুহে সেই কামটো কিমান দিনত কৰিব লাগিব। এইটো হোমৱৰ্ক তোমালোকৰ কাৰণে স্পেচিয়েলি, তোমালোকে কৰি পঠাই দিবা। আৰু ভিডিঅ' যদি ভাল লাগিছে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু ফেচবুকৰ পৰা যদি চাই আছা পেজটো ফ'ল' কৰি দিবা, আৰু ইউটিউবৰ পৰা যদি চাই আছা ছাবস্ক্ৰাইব কৰি দিবা, লগত থকা বেল আইকনটো বজাই দিবা, যাতে মই দিয়া যিবিলাক ভিডিঅ'সমূহ অতি সোনকালে তোমালোকে পোৱা। আৰু এটা কথা মই শেষত কৈ যাওঁ, মোৰ এটাই ইচ্ছা আশা, যাতে তোমালোকে এই 2026ত SSLC পৰীক্ষাত যাতে যিসকলে মোৰ ভিডিঅ' চোৱা, যাতে 80% MCQ সহকাৰে যাতে কমন কৰে, তাৰ বাবে মই অহৰহ তোমালোকৰ বাবে মই চেষ্টা চলাই যাম। ধন্যবাদ।